Hey everyone, কি খবৰ? মোৰ খবৰ পিছে ভালেই। আজি বাইজনী আৰু মই এটা চ্যালেঞ্জ কৰিব লৈছো। সেই চ্যালেঞ্জটো হৈছে পানীপুৰি চ্যালেঞ্জ। কিন্তু মোৰ কিছুমান সৰুসুৰা কাম থকাৰ বাবে প্ৰথমতে মই যাম এজেগালে। হেহুবা কাম কৰি মেলি তাৰ পৰা আমি বজাৰখিনি কৰি আনিম। যেহেতু পানীপুৰিটো কিনিবই লাগিব। তো ভিডিওটো চাই থাকক আগলৈকে। যেহেতু ফাৰ্স্ট টাইম মই ভিডিও বনাইছো, ইমান মই ভিডিও বিষয়ে নাজানো, কিবা কিবি ভুল হ'ব পাৰে, ক্ষমা কৰি দিব। ভিডিওটো এণ্ডলৈকে চাই থাকক। গৈ পাই প্ৰথমতে পানীপুৰিখিনি কিনি ল'লোঁ আৰু ইয়াতে কি কাৰণত আহিছিলোঁ মিনি ব্লগটো চালেই গম পাব। আৰু আমাৰ কামখিনিও হ'ল, এতিয়া ঘৰলৈ গৈ থাকোঁ গাইছ। আৰু ডাইৰেক্ট মই বাজনীৰ ঘৰলৈ আহিলোঁ, কি কৰি আছে চাওঁ বলক। মই ভিডিও বনাব আহিলোঁ আৰু এফালে ভাত খাই আছে। মোক ভাত নোখোৱাকৈ থাকিব দি। আৰু এই কুকাৰত আলুখিনি দি পানীপুৰিখিনি ভাজি লৈছে। আৰু মিক্সাৰ গ্ৰাইণ্ডাৰত আম, পদিনা পাত, জলকীয়া, নিমখ আদি দি দিলোঁ। তো গাইজ এতিয়া আমি চ্যালেঞ্জটো আৰম্ভ কৰিব লৈছোঁ। আৰু আলুখিনি আমি আগতে ভৰাই লৈছোঁ, লগতে শুকান জলকীয়াৰ গুড়িও দি দিছোঁ ওপৰেদি। আৰু মোৰ ইয়াতে বেছিকৈ পৰিল, তাই তাত নপৰিলে। চিটিং কিমান কৰিছে, তাই সলাইছে। সলাইছোঁ মাত্ৰ 4টামান গাইজ। মোৰখিনি চাওক, গোটেইখিনি জলকীয়া আছে। সেইটো মিছা কথা। তো মানে কি হৈছে গম পাইছেনে, আমি জ্বলাৰ কাৰণে একচুৱেলি খাব নোৱাৰা হোৱা নাই। মই জ্বলাৰ কাৰণেও খাব নোৱাৰা হৈছোঁ। আৰু মই একচুৱেলি জ্বলাৰ কাৰণে খাব নোৱাৰা হোৱা নাই। মই মানে অকণমান সোনকালে মানে ভাজি থৈছিলোঁ পুৰিকেইখন, সেইকাৰণে মানে এতিয়া সেমেকি গৈছে অলপমান, সেইকাৰণে খাব একদম বেছি বেয়া লাগিছে। সেইকাৰণেহে মই খোৱা নাই। বাকী জ্বলাৰ কাৰণে মই খাব নোৱাৰা হোৱা নাই। মই খাওঁ অলপ চলপ জ্বলা, মই পাৰোঁ খাব। তাই নোৱাৰোঁ বুলি কৈছিল। মোৰ থাকিলে গাইজ 1 2 3 4 5 6 7 8 9 10টা থাকিলে আৰু ইয়াতে হিচাপ কৰিব নালাগে, মই নকৰোঁ হিচাপ। দেখিছে আপোনালোকে কিমান আছে, মই হিচাপ কৰি পিছত ক'ব নহয়। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা আছে, 16টাই আছে গাইজ। তো আজি চ্যালেঞ্জটো হাৰিলে আমাৰ এইগৰাকী বাইদেৱে। এতিয়া পানিছমেণ্ট হাৰিছোঁ। মই যদি জ্বলাৰ কাৰণে হাৰা নাই, যিহেতু পুৰিও সেমেকি হৈছে, একদম খাব বহুত বেছি বেয়া লাগিছে মোৰ, সেইকাৰণে মই এৰিলোঁ। নহ'লে জ্বলা মই খাব পাৰোঁ, একো প্ৰব্লেম নাই। তাই পাৰে ইয়াকে পাই দিওঁ, মই খাব পাৰিম। আপোনালোকে চাব দেই, মই যদি নোৱাৰোঁ, মোৰ একো জ্বলা নালাগে, বাছ মানে জলকীয়া হাজিৰ কৰক। যাও কোনে জ্বলা পাবা জলকীয়া মৰল বেছি থাকে এইটো খালি দেখিছে হেৰি জ্বলাত মোৰ একো প্ৰব্লেম নাই, খালি সেনেকুৱা কাৰণে মই কথা আপোনালোকক বাৰে বাৰে কৈ আছোঁ। তো গাইজ এতিয়া বোলে মোক পানিছমেণ্ট দিছে, আমাৰ ঘৰৰে জলকীয়া নিজৰ। খাই চাওঁ আৰু জ্বলা নে কি গম নাপাওঁ, খাই চালে গম। গোটেইটো এবাৰতে মা কচোন জ্বলা মিঠা ললিপপ নহয় জলকীয়া হয়। বহুত জ্বলা লাগিব।
তো গাইজ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনাৰ যদি নতুনকৈ চাই আছে তাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰো এটা ইউটিউব চেনেল আছে যিটোৰ নাম হৈছে জুমি তালুকদাৰ আপোনালোকে গৈ এটা ছাবস্ক্ৰাইব কৰি থৈ আহিব